নমস্কাৰ। আজি ৰাতিপুৱাতে খুব সোনকালে শুই উঠিছোঁ। উঠিয়ে মই গাটো ধুই এয়া গোসাঁই ঘৰত ধূপ চাকি জ্বলালোঁ। তাৰ পাছত এতিয়া আমাৰ ল'ৰা ৰঙেও গা ধুই আহি পেলাই মই জ্বলোৱা চাকি গছ জ্বলিয়া আছে, সেই চাকি গছতে সি এতিয়া ধূপ জ্বলাই সেৱা কৰিছে। আৰু আজি হৈছে ৰঙৰ জন্মদিন। এই জন্মদিনটোতে প্ৰথমতে মই তাক কওঁ যে প্ৰথমে তই গা ধুই আহি গোসাঁই ঘৰত চাকি গছ জ্বলিয়া আছে, সেৱা এটা কৰি ল। তাৰ পাছত আমি যাম আজি আঠখেলীয়া নামঘৰলৈ। আৰু এয়া হৈছে ৰং, সি ধুতি পিন্ধি ল'লে, গামোচা লৈ ডিঙিত। এয়া এতিয়া চাকি গছতে সেৱা এটা কৰিলে। আৰু তাৰ পাছত আমি তাৰ হৈ পেলাই শৰাই এভাগ আগবঢ়াই থৈছোঁ আঠখেলীয়া নামঘৰত। সেয়াও আপোনালোকক দেখুৱাম। সকলোৱে আশীৰ্বাদ কৰিব সি যাতে কুশলে থাকে। সুপ্ৰভাত জনাইছোঁ সকলোকে। আজি আমি একদম ৰাতিপুৱা 6:27 ওলাই আহিছোঁ ঘৰৰ পৰা। আজি আমাৰ ল'ৰাটোৰ জন্মদিন। এইটো এইফালে দুফালে বহি আছে। এজনী আমাৰ ৰিচা, ৰিয়াৰ ৰিচা মোৰ সদায় ভুল হয়। ৰিয়াও আহিছে কালি। আমি এতিয়া ওলাই আহিছোঁ আঠখেলীয়া নামঘৰলৈ। ইয়াতকৈও সোনকালে যাম বুলি ভাবিছিলোঁ, আমাৰ ওলাওঁতেই দেৰিয়ে হ'ল আৰু। তাৰপিছত এতিয়া ওলাই কৰি আহিছোঁ, গা চা ধুই মূৰ চুৰ তিয়াই। সেইটো কাৰণে চুলিবোৰ মেলি থৈছোঁ দেই, শুকোৱা নাই, তিতা চুলি। আৰু আটাইকেইটা গৈ আছোঁ আঠখেলীয়া নামঘৰলৈ। আঠখেলীয়া নামঘৰত আজি শৰাই এভাগ দিম তাৰ জন্মদিন বুলি। তাৰপাছত আৰু বেলেগ আৰু এনে কিবা কিবি আৰু একো কৰা নহয় আৰু। কেক চেক কটা নহয় আমাৰ ঘৰত, মানে কেক কাটি জন্মদিন পালন কৰা নহ'ব আৰু নৰং। এইবছৰৰ পৰা আমি কেক নেকাটো, হয় নাই? এতিয়া আৰু অকণমানি হৈ থকা ৰংটো এতিয়া বহুত ডাঙৰ হৈ গ'ল, ডেকা হৈ গ'ল। এতিয়া ব'লক গৈ থাকোঁ আমি আঠখেলীয়া নামঘৰলৈ। গোটেইখিনি তাতে শৰাই দিম। তাত অকণমান ভিডিঅ' পাৰিলে কৰিম। ৰাতিপুৱা ধুনীয়াকৈ ৰ'দটো ওলাই আহিছে। ৰাস্তাত মানুহবোৰে মৰ্ণিং ৱাক কৰি আছে। ৰাস্তাটো বনাই আছে, নতুনকৈ বনাই থকা ৰাস্তা। খুব ধূলিও হৈছে আৰু এইফালে একদম কুঁৱলীও পৰিছে, সেইটো কাৰণে কুঁৱলী হৈ আছে। আৰু এই আঠখেলীয়া নামঘৰলৈ আজি আমি খুব ৰাতিপুৱাতে আহিছোঁ। এনেই আমি দেৰিকৈ আহোঁ আচলতে, আজি খুব সোনকালে আহিছোঁ। প্ৰথমবাৰৰ কাৰণে ৰাতিপুৱা আহিছোঁ। আৰু এই আঠখেলীয়া নামঘৰ ভাগ একদম টাই আহোমৰ ৰাজত্ব কালৰে হয়। 17 শতিকাত যেতিয়া ল'ৰা ৰজাৰ ৰাজত্ব চলি আছিলে, তেতিয়া মানে টাই আহোমৰ ৰাজকোঁৱৰসকলক বোলে অংগচ্ছেদ কৰিছিলে। আৰু সেই সময়তে টাই আহোমৰ ৰাজকোঁৱৰ গদাপাণি পলাই পেলাই নগা পাহাৰত আছিলে, সকলোৱে জানে। আৰু তেওঁ সেই পলাই ঘূৰি ফুৰোতে এবাৰ আহি বোলে আমাৰ এই আঠখেলীয়া নামঘৰ এতিয়া য'ত অৱস্থিত, মানে পূব বচা গাঁৱত, গোলাঘাটৰ পূব বচা গাঁৱত আঠখেলীয়া নামঘৰ অৱস্থিত, সেই জেগাটোত আহিলে। তাতে এজন মানে ঋষিয়ে বোলে, খুব ডাঠ হাবি আছিলে ইয়াত হেনো, আশ্ৰম এখন আছিলে। সেই আশ্ৰমত এজন ঋষি আছিলে। তেওঁ আহি সেই ঋষিৰ ওচৰ পালেহি। আৰু তেওঁ মানে ছদ্মবেশত আছিলে, ইয়াতে লুকাই আছিলে। আৰু এবাৰ বোলে ল'ৰা ৰজাৰ সৈন্যবাহিনী গদাপাণিক বিচাৰিবলৈ ইয়ালৈও আহিছিলে, কিন্তু ইমানেই হাবি আৰু মানে মকৰা জালেৰে বোলে ভৰি আছিলে, সেইটো কাৰণে তেওঁলোকে ভাবিলে ইয়াত মানুহ নাই নেকি বুলি গুচি গ'ল। পিছত মানে গদাপাণিয়ে এই ভৰিৰ খোজ দেখি মানে গম পাইছে যে তেওঁক বিচাৰিয়ে আহিছিলে বুলি। আৰু তেওঁ এই আশ্ৰমতে আছিলে। আৰু তেতিয়া মানে ল'ৰা ৰজাক মানে মানুহখিনি গুচি গ'ল, সৈন্যবাহিনীখিনি গুচি গ'ল, তেওঁক নাপায়। আৰু সেই আশ্ৰমৰ ঋষিয়ে বোলে গদাপাণিক কৈছিলে, তুমি বোলে ৰজা হোৱাটো নিশ্চিত, তুমি ৰজা হ'বাই। তেতিয়া গদাপাণিয়ে মানে ঋষিজনক কৈছিলে, যদিহে আপুনি কোৱা কথাষাৰ সঁচা হয়, তেতিয়াহ'লে ভৱিষ্যতে মই যদি ৰজা হওঁ, মোৰ মানে ৰাজ্যৰ মন্ত্ৰী আপোনাক পাতিম, এনেকৈ কৈছিলে। আৰু সঁচাকৈয়ে মানে গদাপাণি 1681 খ্ৰীষ্টাব্দত ৰজা হ'ল। আৰু ৰজা হোৱাৰ পিছত মানে তেওঁ মানুহ পঠাইছিলে সেই ঋষিজনক নিবলৈ ইয়ালৈ, কিন্তু ঋষিজনক মানে ক'তো বিচাৰিয়ে নাপালে বোলে। আৰু নোপোৱা কাৰণে তেওঁৰ মানে ঋষিজনক মন্ত্ৰী পাতিব নোৱাৰিলে। সেইটো কাৰণে গদাপাণিয়ে কি কৰিলে, ইয়াত থকা মানে 8টা পৰিয়াল, পাইক পৰিয়াল বুলি কৈছে, পাইক পৰিয়ালক হেনো এই অঞ্চলটো মানে ৰক্ষণাবেক্ষণ আৰু চোৱা চিতা কৰিবৰ কাৰণে দিছিলে। সেই 8টা পৰিয়ালক মানে পিছলে সেই 8টা পৰিয়ালৰ পৰা বোলে 8 কুৰি হ'লগৈ। আৰু 8 কুৰিয়াৰ পৰাই 8টা খেল হৈ পেলাই আঠখেলীয়া নামঘৰ হ'লগৈ। সমগ্ৰ ভাৰতবৰ্ষৰ বৈষ্ণৱসকলৰ পবিত্ৰ তীৰ্থস্থানলৈ পৰিৱৰ্তন হ'ল। আৰু এই আঠখেলীয়া নামঘৰত এনেকৈ চাকি জ্বলোৱাৰ স্থানো ধুনীয়াকৈ দিয়া আছে। বহুত দীঘল এৰিয়াটো গোটেইটো, ইয়াতে সকলোৱে চাকি জ্বলাব পাৰে। আৰু এই চাকি জ্বলোৱাৰ লগতে এই যে ৰেলিংডাল দেখিছে, ইয়াতে ফুটা কৰি দিছে। ইয়াত মানে ধূপবিলাক এনেকৈ ভৰাই থ'ব পৰা যায়, নহ'লে কোনোবা বটল বা কলত থ'বলগীয়া
কৰিবলগীয়া হয় বা ধূপদানি প্ৰয়োজন হয় ইয়াত তেনেকুৱা ধৰণৰ একো কৰিব নালাগে ইমান ধুনীয়াকৈ ৰাখিছে নহয় আৰু ইমান পবিত্ৰ ইমান চাফা নহয় মনটো আহিলেই পবিত্ৰ লাগে আৰু আমি যিহেতু খুব ৰাতিপুৱা আহিছোঁ ইয়াত মানে খুব সোনকালে অহাৰ কাৰণে ভক্তসকল বৰ্তমানলৈকে আহি পোৱাই নাই মানে দুই এজোৰা আহিছে আৰু এতিয়ালৈকে তাৰ পাছত কিন্তু বহুত ভিৰ হয় আৰু এয়া দেখিছে যে মেইন বন্তি এগছ জ্বলি আছে আসলতে এই চাকি গছ ইয়াত দি থৈছে মানে তেল থাকিলে বাকি তেলখিনি ইয়াত ঢালি দিব পাৰে আৰু এনেকৈ কৰিব লাগে আসলতে চাকিখিনি জ্বলাই হোৱাৰ পিছত অলপ পিছতে যদি আঁতৰাই পেলাই তেতিয়া মনটোও বেয়া লাগে গতিকে এগছ ডাঙৰ চাকি ৰাখিব লাগে তাতে তেনেকৈ তেল ঢালি দিব লাগে আৰু চাকি গছ সদায় জ্বলিও থাকিব তেলখিনিও মানে ইয়াত থৈ গ'লে সেই চাকিখিনিতে দি থাকিলে হৈ যায় আৰু মোৰ মনৰ কথাটোহে কৈছোঁ জ্বলালোঁ দেই আমি চাকি জ্বলাই এতিয়া আৰু প্ৰসাদৰ শৰাইও আগবঢ়াই দিলোঁ তাৰপিছতে আমি এতিয়া এয়া বাহিৰলৈ ওলাই আহিছোঁ আৰিয়া এইফালে আঠখেলীয়া নামঘৰত ভাদ মাহত বহুত ভক্তৰ সমাগম হয় পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আঠখেলীয়া নামঘৰলৈ বহুত ভক্তসকল আহে আৰু যিসকল খুব ৰাতিপুৱাতে আহে সেইসকলে এনেকৈ আমাৰ নিচিনাকৈ খুব ধুনীয়াকৈ মানে সেৱা কৰিবলৈ সুবিধা পায় আমি এটা নামঘৰৰ ভিতৰলৈ আহিছোঁ এয়া নামঘৰৰ ভিতৰত আমি সেৱা কৰিলোঁ আটাইকেইজনে সেৱা কৰাৰ পিছত আমি ওলাই আহিছোঁ বাহিৰলৈ সেই পাছফালে মানে পাছফাল নহয় আচলতে ছাইডতে এটা ডাঙৰ পুখুৰী আছে আৰু সেই পুখুৰীটোত মানে বহুত কাছ আছিলে আগতে এতিয়াও আছে বাৰু কাছ কিন্তু সেই কাছখিনি এটা ঠাণ্ডা হৈ আছে তলত চাগে সোমাই আছে ওপৰলৈ উঠি অহা নাই তেওঁলোকক খাবলৈ দিলে তেওঁলোক ওলাই আহে আৰু সেই কাছৰ ওচৰলৈকে আমি ওলাই আহিছোঁ পুখুৰীটো বহুত ডাঙৰ এয়া চাওক দেখিছেনে এয়া শ্ৰীকৃষ্ণৰ মূৰ্তি এভাগ আছে কালি দমন কৰা যে যিটো কালি দমন কৰোঁতে যেনেকৈ সৰ্পৰ মানে মূৰত নাগৰ মূৰত উঠি পেলাই যে কালি দমন কৰা হয় শ্ৰীকৃষ্ণই ধুনীয়াকৈ তেনেকৈ মূৰ্তিভাগ বনাই ৰাখিছে আৰু খুব ডাঙৰ মানে পুখুৰীটো চাৰিওফালটো বেৰি ৰাখিছে পৰিষ্কাৰ কৰি ৰাখিছে আৰু ইয়াত মাছো আছে কাছও আছে আগতে আহোঁতে আমি ইয়াত কাছ দেখিছোঁ এতিয়া কাছবোৰ কিন্তু ওলোৱা নাই কিবা এটা খাবলৈ দিলে ওলাই আহিলেহেঁতেনে আৰু কাছবোৰ বহুত ডাঙৰ ডাঙৰ হয় আমি অকণমান সময় এইখিনিলৈ ওলাই আহিলোঁ আৰু ইমান পৰিষ্কাৰ হৈ আছে ইমান চাফা কৰি ৰাখিছে নহয় নিজান হৈ আছে পৰিৱেশটো বিৰাট ভাল লাগিছে একদম পবিত্ৰ স্থানলৈ আহি পেলাই মনটো পবিত্ৰ লাগি গৈছে যাওঁগৈ আমি নাপালোঁৱে নাম ভাগিয়ে গ'ল অহা দেৰি হ'ল কাৰণে এতিয়া যাওঁগৈ আৰু থাকি ইমান ভাল লাগিছে নহয় যাবলৈ মনেই যোৱা নাই ইহঁতকেইটাই খুব ভাল পাইছে আমাৰ ৰিয়া আজি প্ৰথম আহিছে আগতে আঠখেলীয়া নামঘৰলৈ তাই বোলে এবাৰো অহা নাই তাইকো আজি লৈ আহিলোঁ এয়া আৰু বোলে এয়া আমি আঠখেলীয়া নামঘৰ আহিলোঁ প্ৰসাদ ল'লোঁ নামহে নাপালোঁ আৰু মোবাইলত দি দিম হয় এইবাৰৰ পৰা মোবাইলত দি দিব ন অঁ ঠিক আছে আহিছোঁ তেতিয়া দেই আমি শৰাই প্ৰসাদ লৈ ল'লোঁ এয়া শহাপহু একদম লগত ফটো মাৰিছে আমাৰ ল'ৰা ছোৱালীকেইটাই শহাপহুটো যোৱা নাই আঁতৰি অঁ নাযায় চাহি কিবা খাবলৈ তাক খাবলৈ দেচোন হা কি কৰিছে এয়া কল দি দেচোন ইয়াত কল আছে ৰ কল এই খাই আছে মানে আঙুলি দি নিদিবি শহাপহু ঘৰত ৰাখে নহয় ন আৰু আঠখেলীয়া নামঘৰত শৰাই দিয়া স্থানলৈ যাবলৈ এনেকৈ কাৰ চিন দি দেখুৱাই দিছে সেইফালে গ'লে মানে আপোনালোকে শৰাই দিব পাৰিব এইফালে বন্তি গৃহ দেখিছেনে এই ঘৰটোত সোমাই গ'লে বন্তি জ্বলাব পাৰিব দুটা বেলেগ বেলেগ স্থান এয়া শৰাই দিবলৈ যে কৈছোঁ এইটো ৰাস্তাত গৈ এইটো ঘৰত শৰাই দিব পাৰিব আৰু প্ৰসাদো তাতেই ল'ব পাৰিব আৰু ওলাই আহি পেলাই এইফালে বন্তি জ্বলাব পাৰিব ছাৰ হেৰিটো এই ছাগলীকো দেচোন সেই প্ৰসাদ কেইটামান দি দে ৰক নহ'লে কল এটা দি দেচোন কল এটা দি দে ছাগলীক খাবলৈ দি দে এটা কল দি দে একো নহয় অঁ দি দে সি খাব আকৌ এয়া চাওঁ দিলে নে হা এইটো খাইছে খা আহ হাততে কামুৰিব হাত দি নাথাকিবি হাততে কামুৰিব অঁ পাৰখিনিয়েও ভয় নকৰে অঁ ইচ্ছা কেনেকৈ আহিছে আমি নামঘৰৰ পৰা আহিলোঁ দেই ওলাই আহিলোঁ
বেয়া লাগিছে মানে নাম আমি নাপালোহি আমি অহা আগতে নাম শেষেই হৈ থাকিলে আৰু এতিয়া আকৌ 11টাতহে হ'ব আমি নৰখিলোঁ আৰু মানে ডিউটি আছে গতিকে শৰাই দিলোঁ চাকি জ্বলালোঁ আৰু দুকপিমান ফটো মাৰিলোঁ এয়া প্ৰসাদ খাইছোঁ আমি দেই গাড়ীতে খাইছোঁ আৰু খালি দাদা প্ৰসাদ খালি দেই কেলে ৰঙৰ ইমান হাঁহি উঠিছে যে কেলে আমাৰ কাজিয়া দেখি আহিছে আমি তেতিয়া এটা কাজিয়া কৰিছোঁ ৰঙে হাঁহি থাকিবই পৰা নাই ভিডিঅ' কাৰণে মানে বন্ধ কথা কৈছে গতিকে আমি নামঘৰলৈ আহিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ সকলো ভালে থাকক খুব সোনকালে লগ পাই আছোঁ আজিলৈ আহিছোঁ সকলোকে তেতিয়াহ'লে বাই বাই